নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এছএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন আহিছিল সেই কোৱেশ্চনবোৰ আমি অতি সহজতে ডিসকাস কৰিম আজি আমি ডিসকাস কৰিম চেপ্টাৰ 2 জনসংখ্যাৰ উন্নয়ন হয় এইটো চেপ্টাৰৰ পৰা আগৰ বছৰত 1 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া কি কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চন তোমালোকে এই ভিডিঅটোত পাবা আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লবা তো আহা আজিৰ আমি এই ভিডিঅটো আৰম্ভ কৰো 1 মাৰ্ক কোৱেশ্চন হয় 1 নম্বৰীয়া কোৱেশ্চন কি আহিছিল 1 নম্বৰটো চোৱা তলৰ কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰা সৰ্বাধিক এই কোৱেশ্চনটো 2013 আৰু 2016 চনত আহিছিল অপচন কিটা চোৱা আফ্ৰিকাত দক্ষিণ আমেৰিকাত এছিয়াত আৰু অষ্ট্ৰেলিয়াত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা হয় অধিক জনসংখ্যা সকলোতকৈ বেছি জনসংখ্যা হলে এছিয়া হল হয় কিন্তু কি কৈছে জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰা যি জনসংখ্যাৰ বৃদ্ধি পাই আছে সেই মাত্ৰা সৰ্বাধিক ক'ত আফ্ৰিকা মহাদেশত বুজি পালা নেক্সট কোৱেশ্চন 2 নম্বৰটো আমাক কি দিছে তলৰ কোনখন বিৰল জনবসতি অঞ্চল নহয় এই কোৱেশ্চনটো আহিছিল 2012 চনত আৰু 2019 চনত অপচন কিটা চোৱা আটাকামা দক্ষিণ পূব এছিয়া বিশুবীয় অঞ্চল আৰু মেৰু অঞ্চল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দক্ষিণ পূব এছিয়া হয় বিৰল জনবসতি নহয় বিৰল জনবসতি মানে একেবাৰে জনবসতি নোহোৱা ঠাই য'ত জনসংখ্যাই নাই মানুহৰ পৰিমাণ অতিকৈ কম সেইটো কৈছে কি বিৰল জনবসতি হয় নাই বুজি পাইছা আৰু বিৰল জনবসতি নহয় বুলি কোৱাত মানে কি দক্ষিণ পূব এছিয়াত আটাইতকৈ বেছি জনবসতি থকা কি হয় অঞ্চল হয় বুজি পালা যদি বিৰল জনবসতি অঞ্চল হয় কলে হয় তেনেহলে মেৰু অঞ্চল বুলি হল হয় ওকে নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅটো শ্বেয়াৰ কৰিবা ইয়াৰ আগতে মই কৈ দিও যে হাই সেকেন্ডাৰী কাউন্সিলে এডুকেশ্যন কাউন্সিলে তোমালোকৰ হাই সেকেন্ডাৰীৰ কাৰণে 2025 যি ফাইনেল এক্সাম হ'ব তাৰ কাৰণে সিলেবাসবোৰ পাবলিশ কৰিছে যদি তোমালোকে জিওগ্ৰাফি সিলেবাসটো চোৱা নাই তেনেহলে মই অলৰেডি অতি সহজতে তোমালোকক বুজাই দিছিলো যে কোনটো চেপ্টাৰৰ পৰা কি আহিব কিমান কোৱেশ্চন মাৰ্ক আহিব অতি সহজতে বুজাই দিছিলো যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাব পাৰা আৰু স্ক্ৰিনত চাব পাৰা যে মই কেনেকৈ বুজাইছিলো তোমালোকক গুটেখিনি ইংলিশ মিডিয়াম প্লাস আছামিজ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে অতি সহজতে তোমালোকক বুজাই দিছিলো ওকে যদি হাই সেকেন্ডাৰী পঢ়ি আছা এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা 2025 ৰ ফাইনেল এক্সামৰ কাৰণে সেই সুবিধাবোৰ হ'ল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি পাবা অলৰেডি মই 13টা মান চেপ্টাৰ পাবলিশ কৰিছে তোমালোকে চাব পাৰা মোৰ চেনেলত ভিজিট কৰি প্লেলিষ্ট আছে প্লেলিষ্টত একেবাৰে সকলোবোৰ মিলাই কেনে মই থৈ দিছো চেপ্টাৰ 1 ৰ পৰা যিমানবোৰ চেপ্টাৰ আহি আছে গুটেবোৰ তোমালোকে চাব পাৰা আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল 2015 2016 17 এই সকলোবোৰ 2022 লৈ 2023 লৈ তোমালোকে গুটেবোৰ কোৱেশ্চন পেপাৰ পাবা তাৰ লগতে তাৰ সলিউশন খিনিও পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰ পৰাই যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছিল বা আগৰ বছৰত যি কোৱেশ্চন আহিছিল সেই সকলোবোৰ পাবা আৰু মই বৰ্তমান এই ভিডিঅটো সেই আধাৰতে বনাই আছো এই সকলোবোৰ তোমালোকে ভিডিঅৰ মাধ্যমেৰে পাবা তাৰ লগতে যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম তেনেহলে পিডিএফ ডাউনলোড কৰিব পাৰা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় ডেসক্ৰিপচনত লিংক আছে মোৰ টেলিগ্ৰাম চেনেলৰ তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লৈ তাৰ পৰা পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা তোমালোকে স্ক্ৰিনত চাব পাৰা এনেকৈ পিডিএফ বোৰ মই আপলোড কৰিছো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে জনসংখ্যাৰ বিতৰণ প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা হয় জনসংখ্যাৰ বিতৰণত যে প্ৰভাৱ পেলায় তাৰ দুটা ভৌগোলিক কাৰক উল্লেখ কৰিব দিছে এই কোৱেশ্চনটো 2017 চনত আহিছিল উত্তৰটো চোৱা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক হ'ল জলবায়ু আৰু ভূ আকৃতি হয় জলবায়ু আৰু ভূ আকৃতিৰ কাৰণে জনসংখ্যাৰ যি বিতৰণ আছে তাত প্ৰভাৱ পৰে য'ত জলবায়ু ভাল তাত জনসংখ্যাৰ মাত্ৰা অধিক হ'ব আৰু য'ত জলবায়ু মানুহৰ কাৰণে কি সুবিধাজনক নহয় তাত জনসংখ্যাৰ হার কম আৰু ভূ আকৃতি পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ বহুতি কম হ'ব কিন্তু সমতল ভূমিত কি হ'ব জনসংখ্যাৰ মাত্ৰা অধিক হ'ব যে তাকে কৈছে দুটা ভৌগোলিক কাৰক হ'ল জলবায়ু আৰু ভূ আকৃতি বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি হয়
2015 আৰু 2020 চনত এই কুৱেশ্যনটো আহিছিল যে জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি কি সো জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান হ'ল এক নম্বৰ কি কৈছে জন্মৰ হাৰ মানে বাৰ্থ ৰেট মৃত্যুৰ হাৰ মানে ডেথ ৰেট আৰু প্ৰব্ৰজন মানে মাইগ্ৰেশ্যন হয় যি জনসংখ্যা পৰিৱৰ্তন হয় জন্মৰ হাৰ যেতিয়া বৃদ্ধি পাব তেনেহলে কি জনসংখ্যাও বৃদ্ধি পাব জন্মৰ হাৰ যেতিয়া কি হ'ব বৃদ্ধি নাপায় কমি যাব তেতিয়া জনসংখ্যাৰ পৰিমাণো কমি যাব সেম তেনেকে মৃত্যুৰ হাৰ কমি গলে জনসংখ্যা বাঢ়িব মৃত্যুৰ হাৰ বাঢ়ি গলে জনসংখ্যা কমিব আৰু প্ৰব্ৰজন যেতিয়া বেলেগ এটা ঠাইৰ পৰা মানুহ প্ৰব্ৰজন হয় এটা ঠাইত আহে সেই ঠাইটোৰ কি জনসংখ্যা বৃদ্ধি হৈ যাব বা সেই এটা ঠাইৰ পৰা যেতিয়া মানুহ প্ৰব্ৰজন হ'ব হয়নে মাইগ্ৰেশ্যন কৰিব বেলেগ অন্য এটা ঠাইলৈ সেই ঠাইটো জনসংখ্যা বৃদ্ধি কমি যাব বুজি পালা নেক্সট কুৱেশ্যন নেক্সট 3 মাৰ্ক কুৱেশ্যনছ 3 নম্বৰীয়া কি কি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবোৰ এতিয়া আমি আলোচনা কৰিম চোৱা 9 নম্বৰ কি আহিছিল জনসংখ্যাৰ বৃদ্ধি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে লিখা 2016 আৰু 2020 চনত আহিছিল হয় যি জনসংখ্যাৰ বৃদ্ধি হৈ আছে এই বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছিল উত্তৰটো চোৱা এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ জনসংখ্যাৰ বৃদ্ধিকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয় হয় এটা নিৰ্ধাৰিত সময়ত যিকোনো এটা চাৰিসীমাৰ মানে যিকোনো এটা ঠাইত যি ঘটা অধিবাসীক জনসংখ্যাৰ বৃদ্ধি হয় তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয় জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি অন্যতম হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা মুখ্য কি কৰিছে মুখ্য এটা কাৰণ হয় বুজি পালা পূৰ্বতে মহামাৰী বা অন্যান্য সংক্ৰামক বেমাৰৰ কবলত পৰি বহুতো মানুহৰ মৃত্যুৰ মুখত পৰিছিল হয় যি পূৰ্বতে মহামাৰীবোৰ আহিছিল অন্যান্য যিবোৰ সংক্ৰামক বেমাৰবোৰ আহিছিল সেই বেমাৰবোৰত বহুত মানুহ মৃত্যু হৈছিল কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে কি হৈছে যিমানবোৰ যেনেকুৱা বেমাৰ হয় যেনেকুৱা কৰোনা মহামাৰী কোভিড মহামাৰী যদি এটো বহু বছৰ আগত হলে হয় তেনেহলে মানুহৰ মৃত্যুৰ হাৰ অধিক হল হয় কিন্তু কি হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে তাত ভ্যাকচিনটো বনাব পাৰিছিল হয় নে ভ্যাকচিনৰ কাৰণে যিমান মানুহ মৰিব লাগিছিল তিমান মানুহ নমৰিল মানুহৰ মৃত্যুৰ হাৰ কমি গল ভ্যাকচিনৰ দ্বাৰা বুজি পালা তে তাকে জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ এটা কি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে টিউবাৰকলছিছ বেমাৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই হয় যি টিউবাৰকলছিছ বেমাৰ আছে সেই পূৰ্বৰ দৰে কি হৈ থকা নাই দুৰাৰোগ্য হৈ থকা নাই এই উন্নতিৰ ফলতে পলিঅৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা 100% নিৰ্মূল হৈছে হয় যি পলিঅৰ এটা ডাঙৰ সমস্যা আছিল ভাৰতবৰ্ষত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে কি হৈছে পলিঅৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা 100% নিৰ্মূল হৈ গৈছে মানে 100% বৰ্তমান সময়ত নাই হৈ গৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে চিকিৎসা বিজ্ঞানত বিভিন্ন বিভাগ তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ'বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্ৰতিষেধক আৰু ঔষধ আৱিষ্কাৰে ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে হয় ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিভাগত তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ'বলৈ ধৰিছে তাৰ কাৰণে কি কৰিছে ঔষধবোৰ ওলাইছে হয় নে আৱিষ্কাৰ হৈছে আৰু ৰোগী আৰোগ্য হোৱাত সহায় কৰিছে সেইদৰে শল্য চিকিৎসায়ো অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীক মৃত্যুমুখী বৰাগীক সুচল জীৱন যাপন কৰাত সহায় কৰে তাৰোপৰি চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াৰ সহায় কৰে হয় এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে কি হৈছে চিকিৎসা বিজ্ঞান উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি পেলাইছে হয় না দূৰ কৰি কি সন্তান জন্ম দিয়াত সহায় কৰিছে তাৰ কাৰণে কি জনসংখ্যা বৃদ্ধি হৈ আছে বুজি পালা এনেদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি আৰু মানুহৰ সক্ষমতা দূৰ কৰি জনসংখ্যাৰ বৃদ্ধিত সহায় কৰে বুজি পালা একেবাৰে ইজি আছিল কোৱেশ্চনটো 3 নম্বৰৰ কাৰণে আহিছিল 2016 আৰু 2020 চনত বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো চোৱা জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি 2015 চনত আহিছিল এটো জনপ্ৰব্ৰজনৰ যি জনপ্ৰব্ৰজন ঘটে এটা ঠাইৰ পৰা আৰু আন এটা ঠাইলৈ তাক কি বুলি কোৱা হয় জনপ্ৰব্ৰজন যেতিয়া মানুহ এজনে এখন ঠাই এৰি অন্য এটা ঠাইলৈ যায় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জনপ্ৰব্ৰজন মনত ৰাখিবা
সেই জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি মানে কোনটো ঠাইৰ পৰা আকৰ্ষণ কৰে এটা ঠাই সেই আকৰ্ষণৰ কাৰণ কি আৰু বিকৰ্ষণ মানে সেই ঠাইটো বেয়া পায় বা এৰি যায় তাক কি বুলি কয় বিকৰ্ষণ বুলি কয় মানে দূৰলৈ যেনে চুম্বকী কি আকৰ্ষণ কৰে আৰু বিকৰ্ষণ কৰে হয় নে এই দুটা কাৰক আমাক কি হয় লিখিব দিছে উত্তৰটো চোৱা একেবাৰে সহজতে বুজাই দি আছো জনপ্ৰব্ৰজনৰ কাৰণসমূহ প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি সেয়া হ'ল আকৰ্ষণী কাৰক আৰু বিকৰ্ষণী কাৰক হয় আকৰ্ষণী কাৰক আৰু বিকৰ্ষণী কাৰক এটা আকৰ্ষণ কৰে আৰু এটা বিকৰ্ষণ কৰে এই কাৰক দুটানো কি আমি ভালকে এতিয়া আলোচনা কৰো সুবিধাজনক অঞ্চলসমূহে কম সুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক সদায় আকৰ্ষিত কৰে হয় যিবোৰ অঞ্চলত সুবিধা থাকে যেনে আমাৰ গুৱাহাটী মহানগৰখনত কি বিভিন্ন ধৰণৰ সুবিধা আছে কৰ্মসূত্ৰে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা চিকিৎসাৰ ক্ষেত্ৰতে হওক সকলোবোৰ কি আছে সুবিধা আছে আৰু ধৰি লোৱা বেলেগ এখন গাঁও অঞ্চলত হয় গাঁও অঞ্চলত সেইখিনি সুবিধা নাই তো কি কৰে যি অঞ্চলত সুবিধা আছে মানে গুৱাহাটী মহানগৰখনে বাকী অঞ্চলবোৰক কি কৰে আকৰ্ষণ কৰি আছে বুজি পালা অৰ্থাৎ প্ৰব্ৰজনৰ লক্ষ্যস্থান উৎসস্থলৰ তুলনাত সদায় সমৃদ্ধিশালী হয় আৰু লক্ষ্যস্থলৰ সুবিধাসমূহ হৈ পৰে প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক হয় এই যিবোৰ সুবিধাবোৰ আছে এই সুবিধাবোৰ কি হৈ পৰে প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক হৈ পৰে লক্ষ্যস্থান নিৰ্ধাৰণ কৰোঁতে প্ৰাধান্য পায় নিৰাপত্তাৰ বিষয়টোৱে হয় নিৰাপত্তাৰ বিষয়টোৱে কি প্ৰাধান্য পায় জনপ্ৰব্ৰজনৰ কেইটামান আকৰ্ষণীয় কাৰক হ'ল কৰ্মসংস্থাপনৰ সুবিধা হয় যেনে মই ক'লোৱে কৰ্মসংস্থাপনৰ য'ত বেছি থাকে তাত কি হয় মানুহৰ আকৰ্ষণ কৰে সেই ঠাইলৈ হয় নে সেই ঠাইলৈ মানুহে বেছিকে কি কৰে জনপ্ৰব্ৰজন কৰে শান্তিপূৰ্ণ স্বাধীন নিৰাপদ জীৱন যাপন হয় যি শান্তিপূৰ্ণ স্বাধীন নিৰাপদ জীৱন যাপনৰ কাৰণে শিক্ষা সুবিধা আদি হয় শিক্ষাৰ কাৰণে এতিয়া অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী ক'ত আছে গুৱাহাটী মহানগৰত আছে তেওঁলোকে কি শিক্ষাৰ কাৰণে এই ঠাইলৈ প্ৰব্ৰজন কৰিছে আৰু এই গুৱাহাটী মহানগৰখনত বিভিন্ন ধৰণৰ কটন কলেজ হওক গুৱাহাটী মহাবিদ্যালয় হওক হয় বিভিন্ন ধৰণৰ সুবিধা থকাৰ কাৰণে শিক্ষাৰ সুবিধা থকাৰ কাৰণে গোটেই অসমখনে নহয় গোটেই নৰ্থ ইষ্টখনৰ ল'ৰা ছোৱালী কি কৰিছে আকৰ্ষণ কৰিছে বুজি পালা নেক্সট আনহাতে মানুহে বসবাসৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হলে আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে প্ৰব্ৰজনৰ উৎসস্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰক হয় মানুহে যি ঠাইত বসবাস কৰি আছে সেই ঠাইত বিভিন্ন ধৰণৰ কি হয় সমস্যাৰ সন্মুখীন হয় এই সমস্যাৰ সন্মুখীন হলে সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে হয় নে প্ৰব্ৰজন কৰে যদি সমস্যা পায় সেই ঠাইটো কি এৰি কেনে য'ত সুবিধা আছে তালৈ প্ৰব্ৰজন কৰে প্ৰব্ৰজনৰ উৎসস্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰক আৰু সেই ঠাইৰ পৰা যে গুচি গ'ল সেই ঠাইটো কি এই সমস্যাসমূহ কি হয় বিকৰ্ষণৰ মেইন কাৰক হয় বুজি পালা প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰকসমূহ হ'ল ৰাজনৈতিক অস্থিৰতা হয় যেনে হ'ব পাৰে কি ৰাজনৈতিক অস্থিৰতা নিম্নমানৰ জীৱন যাপন হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ কাষৰত থকা মানুহবোৰৰ কি যি গৰাখহনীয়াৰ কাৰণে মাটি দিনে দিনে ব্ৰহ্মপুত্ৰত গৈ আছে তাৰ কাৰণে কি মানুহবোৰ সেই ঠাইত সমস্যাৰ সন্মুখীন হৈছে তাৰ কাৰণে তেওঁলোকে কি কৰে সেই ঠাই এৰি কেনে প্ৰব্ৰজন কৰে অন্য এটা ভাল ঠাইলৈ বুজি পালা চৰম জলবায়ু নিয়োগৰ সীমাবদ্ধতা উচ্চ শিক্ষাৰ সুবিধাৰ সীমাবদ্ধতা আদি মই ক'লোৱে যে উচ্চ শিক্ষাৰ সুবিধাৰ সীমাবদ্ধতা য'ত উচ্চ শিক্ষাৰ একো সুবিধা নাই সেই ঠাইত মানুহ থাকিব নোৱাৰে কাৰণ শিক্ষাৰ যোগেদিও মানুহে প্ৰব্ৰজন কৰে বুজি পালা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2015 চনত আহিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 11 নম্বৰটো চোৱা কি কৈছে জনবিস্ফোৰণ ক'ত হয় জনবিস্ফোৰণ কিয় হয় হয় জনবিস্ফোৰণ আছে সেই জনবিস্ফোৰণ ক'ত হয় আৰু জনবিস্ফোৰণ কিয় হয় এই কুৱেশ্যনটো 2017 চনত আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয় ক'ত হয় অনুন্নত মানে একেবাৰে উন্নয়নশীল নোহোৱা দেশবোৰ আৰু উন্নয়নশীল যিবোৰ উন্নয়ন হৈ আছে লাহে লাহে সেইবোৰ দেশত কি হয় জনবিস্ফোৰণ হয় জনবিস্ফোৰণৰ কাৰকসমূহ হ'ল 1 নম্বৰ চোৱা কি কৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানৰ প্ৰচুৰ উন্নতি হৈছে হয় নতুন ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰে মেলেৰিয়া কলাজ্বৰ বসন্ত প্লেগ হাইজা আদিৰ দৰে মহামাৰী ৰোগসমূহ নিৰ্মূল কৰা হৈছে ফলত মৃত্যুৰ হাৰ কমে হয়
এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে কি হৈছে নতুন নতুন ঔষধ ওলাইছে ঔষধ ওলোৱাৰ কাৰণে যিবোৰ মহামাৰী আছিল অতিকৈ ডাঙৰ মহামাৰী মেলেৰিয়া কলা জ্বৰ বসন্ত প্লেগ হাইজা আদি মহামাৰী কি হৈছে নিৰ্মূল হৈ গৈছে আৰু ফলত কি মৃত্যুৰ হাৰ কমি গৈছে আৰু মৃত্যুৰ হাৰ কমি যোৱাৰ কাৰণে কি হৈছে জনসংখ্যা বৃদ্ধিৰ মাত্ৰা বাঢ়ি গৈছে আৰু অধিক জনসংখ্যাৰ বৃদ্ধি যেতিয়া হয় তেতিয়া কি কয় জনবিস্ফোৰণত পৰিণত হৈছে 2 নম্বৰটো চোৱা 2 নম্বৰটো আমাৰ কি কৈছে জনবিস্ফোৰণৰ অন্যতম কাৰণ হ'ল অনিয়ন্ত্ৰিত জন্মহাৰ হয় অনিয়ন্ত্ৰিত জন্মহাৰ নিৰক্ষতা অন্ধবিশ্বাস সামাজিক কুপ্ৰথা আদিয়ে ইয়াত অৰিহণা যোগায় যাৰ ফলত পৰিয়ালৰ পৰিকল্পনা কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে বহুতো পৰিয়ালত পুত্ৰ সন্তানৰ আশাত বহুবাৰ গৰ্ভধাৰণ কৰিব লগা হয় মহিলাগৰাকীয়ে হয় নেক্সট জনবিস্ফোৰণৰ অন্যতম কাৰণ কি হ'ল অনিয়ন্ত্ৰিত জন্মৰ হাৰ মানে জন্মৰ হাৰ অধিক মাত্ৰাত বৃদ্ধি হোৱা কোনো নিয়ন্ত্ৰণ নাই মানে বহুত অধিক হয় যেনে তাৰ কাৰণ মেইন কাৰণবোৰ কি হ'ল নিৰক্ষতা যি শিক্ষিত হাৰ কম মানুহে শিক্ষা দীক্ষা নাজানে যে বেছি অধিক জনসংখ্যা বৃদ্ধি হলে কি হ'ব কি নহয় এই সকলোবোৰ নাজানে আৰু লগতে কি অন্ধবিশ্বাস কিছুমান আছে হয় সামাজিক কুপ্ৰথা আছে যেনে লৰাই লাগিব মানুহে এগৰাকী মানুহৰ যদি দুটা ছোৱালী হয় তাৰ পিছতো তেওঁলোকে কি কৰে ক'লে যে পুত্ৰ সন্তানৰ আশাত বহুবাৰ গৰ্ভৱতী কৰা হয় গৰ্ভৱতী হয় মহিলাগৰাকীয়ে সেই পুত্ৰ সন্তানৰ কাৰণে আৰু 3 নম্বৰ কি কয় কেঁচুৱা জন্ম দিয়ে আৰু 3 নম্বৰটো যদি পুনৰ আকৌ ছোৱালী হয় তেনেহলে আকৌ 4 নম্বৰ চেষ্টা কৰে তো এনেকৈ কি হয় জনসংখ্যাৰ যি অনিয়ন্ত্ৰিত হাৰ হৈ আছে হয় নিয়ন্ত্ৰণত নাই আৰু এই সকলোবোৰ কি নিৰক্ষতা মানে অশিক্ষিত কাৰণ আৰু অন্ধবিশ্বাসৰ কাৰণ আৰু সামাজিক কুপ্ৰথাৰ কাৰণে এইবোৰ সকলোবোৰ হৈ আছে বুজি পালা নেক্সট 3 নম্বৰ কি কৈছে বিদেশী লোকৰ আগমনেও জনবিস্ফোৰণত অৰিহণা যোগায় উদাহৰণস্বৰূপে ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ বাংলাদেশ পাকিস্তান নেপাল ভূটান আদিৰ লগতে তিব্বতৰ পৰা বিভিন্ন সময়ত অহা ভগনীয়াই ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় হয় অন্য আৰু এটা কাৰণ কি হ'ল বিদেশী লোকৰ আগমনেও কি জনবিস্ফোৰণৰ অৰিহণা যোগায় যেনে আমাৰ ভাৰতবৰ্ষৰ উদাহৰণ দিব গ'লে উদাহৰণস্বৰূপে কৈ দিছে আমাৰ ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ যেনে বাংলাদেশ আমি নিউজ পত্ৰই আৰু শুনিয়ে থাকো যে বাংলাদেশৰ পৰা কি হৈছে মানুহ জনপ্ৰব্ৰজন হৈছে পাকিস্তানৰ পৰা হৈছে নেপালৰ পৰা হৈছে ভূটানৰ পৰা হৈছে তিব্বতৰ পৰা হৈছে এই সকলো ওচৰ চুবুৰীয়া ঠাইৰ পৰা কি দেশসমূহৰ পৰা কি জনবিস্ফোৰণ মানে মানুহৰ জনপ্ৰব্ৰজন হৈছে ভাৰতবৰ্ষলৈ আহিছে তাৰ কাৰণে কি হৈছে যে ভাৰতবৰ্ষৰ জনসংখ্যাত কি হৈছে জনবিস্ফোৰণৰ সৃষ্টি হৈছে বুজি পালা নেক্সট 4 নম্বৰ তো চোৱা বহু অঞ্চলত সামাজিক কুপ্ৰথা হিচাপে বাল্য বিবাহ প্ৰচলন থকা দেখা যায় সোনকালে বিয়া হোৱাৰ ফলত স্বাভাৱিক জন্মৰ হাৰ বৃদ্ধি পায় হয় আমাৰ ভাৰতবৰ্ষত এটা বহুত ডাঙৰ কুপ্ৰথা আছে কি বাল্য বিবাহ হয়নে বহুত অঞ্চলত আছে অসমতে হওক বা গোটেই ভাৰতবৰ্ষতে হওক এইটো পুৰণি যুগৰ পৰাই চলি আহিছে যি বাল্য বিবাহ এইটো এটা কি সামাজিক কুপ্ৰথা বুলি কৈছে কুপ্ৰথা হিচাপে বাল্য বিবাহ প্ৰচলন থকা দেখা যায় হয় সোনকালে বিয়া হোৱাৰ ফলত কি হয় জন্মৰ হাৰো বৃদ্ধি হয় হয় বুজি পাইছা তোমালোকে তো এই কোৱেশ্চনটো এনসাৰ ইমানখিনি আছিল জনবিস্ফোৰণ ক'ত হয় জনবিস্ফোৰণৰ কাৰণ কি অতিকৈ ইম্পৰ্টেন্ট এই বছৰ আহিব পাৰে বহুত ইম্পৰ্টেন্ট হৈ আছে এইটো বুজি পালা নেক্সট কোৱেশ্চন 5 মাৰ্কস কোৱেশ্চনস এই চেপ্টাৰটোৰ পৰা 5 নম্বৰীয়া কুৱেশ্যনো আহিছিল সেই কুৱেশ্যনবোৰ কি আহিছিল চাও আহা 16 নম্বৰ কুৱেশ্যনটো আহিছিল পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা হয় ইয়াৰ আগতে আমি বহি আহিছিলো কি যিকোনো কাৰকবোৰ কি হৈছে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা এই কুৱেশ্যনটো 2012 আৰু 2019 চনত আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল হয় পৃথিৱীৰ যি উপৰিভাগৰ জনসংখ্যাৰ আছে এই জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে হয় আৰু তলত কি হৈছে আমি কি কৈছো কাৰকসমূহ বিষয়ে আলোচনা কৰা হ'ল সো ক নম্বৰটো কি কৈছে প্ৰাকৃতিক কাৰকনো কি প্ৰাকৃতিক কাৰকৰ ভিতৰত বহুত কেইটা আছে যেনে 1 নম্বৰ হ'ল জলবায়ু পৃথিৱীৰ যিবোৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ সেইবোৰ অঞ্চলৰ জনবসতি ঘন হয় অত্যন্ত শীতল অথবা অত্যন্ত উষ্ণ অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰাকৃতিক জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপদ সংকুল হয় এনে চৰম
ভাবাপন্ন জলবায়ু অঞ্চলত শস্যৰ উৎপাদন সীমিত হয়, মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰোগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা হয়। সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰৰ বাবে এনে অঞ্চলসমূহৰ লোকৰ বসতি ঘন হয়। বুজি পালা? প্ৰাকৃতিক কাৰকৰ ভিতৰত 1 নম্বৰ কাৰকটো হ'ল জলবায়ু। হয়, জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি যি পৃথিৱীত জনসংখ্যা আছে, এই জনসংখ্যা বিভিন্ন ঠাইত কি হয়, জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণ প্ৰভাৱ বেলেগ। যেনে জলবায়ু আমি ক'বলৈ গ'লে বিভিন্ন অঞ্চলত কি হ'ল, শীতল জলবায়ু যোনবোৰ আছে, অতিকৈ মৰু জলবায়ু, আৰ্দ্ৰ জলবায়ু, সেইবোৰ ঠাইত কি মানুহৰ জীৱন যাপন অতি কঠিন হয়। তাৰ কাৰণে কি তাত মানুহৰ জনসংখ্যা কম হয়। আনহাতে যিবোৰ ঠাইত জনসংখ্যা স্বাস্থ্যকৰ, যেনে মৌচুমী জলবায়ু অঞ্চল হয়, তাত কি হয়, মেইন কৃষি কাৰ্যৰ কাৰণে অতিকৈ ভাল আৰু স্বাস্থ্যকৰো হয়। তাৰ কাৰণে কি সেইবোৰ ঠাইত জনসংখ্যাৰ বৃদ্ধি অধিক হয়। বুজি পালা? নেক্সট 2 নম্বৰ কাৰকটো চাওঁ আমি। 2 নম্বৰ কি হয়, পানীৰ উপলব্ধতা। হয়, বহুত ইম্পৰ্টেণ্ট পানীৰ উপলব্ধতা। চোৱা, মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য। খোৱা পানীৰ উপৰিও ৰন্ধনৰ প্ৰকৰণ, পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্য, উদ্যোগ আদিৰ পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানী আৱশ্যক হয়। সাগৰ, নদী, হ্ৰদ প্ৰভৃতিৰ জলাশয়সমূহ মৎস্য সম্পদৰ উৎস হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰ পৰিবহণ কাৰ্যৰ উদ্দেশ্যেও ব্যৱহাৰ হয়। সেয়েহে অতি প্ৰাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়। হয়, নেক্সট পইণ্টটো আমাক কি কৈছিল, পানীৰ উপলব্ধতা। হয়, যোন ঠাইত পানীৰ উপলব্ধতা থাকিব সেই ঠাইতে কি জনবসতি অধিক হ'ব। ইয়াৰ কাৰণ কি, মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য। বুজি পালা? হয়, খেতিৰ কাৰণে হওক পানীৰ প্ৰয়োজন, পোহনীয়া জীৱ জন্তুৰ কাৰণে পানীৰ প্ৰয়োজন হয়, উদ্যোগ এটা স্থাপন কৰিব হয়, তাতে কি পানীৰ প্ৰয়োজন হ'ব। হয়, তাৰ কাৰণে কি সাগৰ, নদী, হ্ৰদ প্ৰভৃতি জলাশয় কি হয়, মৎস্য সম্পদ উৎপাদন হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰ কি পৰিবহণৰ কাৰ্যৰ উদ্দেশ্যেও ব্যৱহাৰ কৰা হয়। হয়, সেয়েহে অতি প্ৰাচীন কালৰে পৰা নদী কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়। আৰু যি প্ৰাচীন কালৰ পৰা আমি চাওঁ, যিমানবোৰ সভ্যতা আহিছিল, সেই সভ্যতা কি নদীৰ পাৰতে অৱস্থিত হৈছে বা নদীৰ পাৰতে গঠন হৈছিল। বৰ্তমান সময়তো আমি যদি চাওঁ, বিশ্বৰ বিভিন্ন ডাঙৰ যিবোৰ মহানগৰবোৰ আছে, সেই সকলোবোৰ কি নদীৰ পাৰত বা কি হয় সাগৰৰ পাৰতে অৱস্থিত। তাৰ মেইন কাৰণটো হ'ল কি পৰিবহণ। হয়, আগতে গাড়ীৰ সুবিধা নাছিল, এৰোপ্লেনৰ সুবিধা নাছিল, মানুহে কি জাহাজেৰে চলাচল কৰিছিল বা পৰিবহণ কৰিছিল। যেনেকে আমাৰ গুৱাহাটী মহানগৰখনো চাব পাৰো, ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত। তাৰ কাৰণ কি এই নদীটো থকাৰ কাৰণে পানীৰ উপলব্ধতা। বুজি পালা? নেক্সট 3 নম্বৰটো চোৱা, কি কৈছে, ভূ আকৃতি। সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসে ধৰি কৃষি কাৰ্য, পৰিবহণ, ঔদ্যোগিক কাম কাজৰ আদি সকলোৰে বাবে সুবিধাজনক। আনহাতে অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হোৱাৰ হেতুকে কৃষি কাৰ্যত উৎপাদনৰ পৰিমাণ কম হয়। এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টসাধ্য হয়। এনেবোৰ কাৰণতে সমভূমি অঞ্চলসমূহত জনবসতিৰ ঘন পৰিৱৰ্তে পাহাৰীয়া অঞ্চলসমূহত জনবসতি সেৰেঙা হয়। হয়, নেক্সট কি কৈছে আমাক, যে ভূ আকৃতি মানে কি আমাৰ যি সমতল বা উচ্চভূমি বা ঢাল বা পাহাৰীয়া অঞ্চল, এইবোৰক কি কয় ভূ আকৃতি। হয়, যিবোৰ ভূ আকৃতি সমতল ভূমি, তাত কি কৃষি কাৰ্যৰ কাৰণে ভাল, পৰিবহণৰ কাৰণে ভাল, উদ্যোগিক কাম কাজৰ কাৰণে ভাল, তাৰ কাৰণে কি হৈছে সুবিধাজনক হোৱাৰ কাৰণে সেই ঠাইত জনবসতিৰ পৰিমাণ বেছি। আনহাতে যিবোৰ পাহাৰীয়া অঞ্চল আছে বা ঢাল অঞ্চল আছে বা কি হয় পাহাৰীয়া অঞ্চল বা ডাঙৰ শিল আছে, তাত কি হয় মানুহৰ জনবসতি অতি কম। তাৰ কাৰণ কি কৃষি কাৰ্যৰ কাৰণে সমস্যা, যান বাহনৰ পৰিবহণৰ কাৰণে সমস্যা হয়। তাৰ কাৰণে কি সেইবোৰ ঠাইত জনবসতি কম। বুজি পালা? একেবাৰে সহজতে। নেক্সট 4 নম্বৰটো চোৱা, কি কৈছে, মাটিৰ উৰ্বৰতা। হয়, এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়, মাটিৰ উৰ্বৰতা। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা, সেইবোৰ অঞ্চলৰ জীৱিকাৰ পথ সহজ হয় বাবে অনুৰ্বৰ মাটিৰ অঞ্চলসমূহতকৈ জনবসতি ঘন হয়। নদী উপত্যকাবোৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয়। হয়, মাটিৰ উৰ্বৰতা, যোন ঠাইৰ মাটি অধিক মাত্ৰাত উৰ্বৰতা থাকে মানে সাৰুৱা থাকে, সেই ঠাইত কি কৃষি কাৰ্যৰ কাৰণে অতিকৈ বেছি ভাল। আৰু কৃষি কাৰ্যৰ কাৰণে য'ত ভাল হ'ব তাত জনবসতিও অতি ঘন হ'ব। বুজি পালা? নেক্সট 5 নম্বৰ কি হৈছে, খনিজ সম্পদ। হয়, খনিজ সম্পদ। যিবোৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায়, সেইবোৰ ঠাইত খনিজ
খনিজ দ্ৰব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্ৰব্যবোৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহ বহুতো কৰ্মী হিচাপে নিয়োজিত হয় এনে কাৰণতে সেই অঞ্চলসমূহত জনবসতি ঘন হয় যিবোৰ অঞ্চলত কি খনিজ সম্পদ পোৱা যায় যেনে আমাৰ ডিগবৈ তেল শোধনাগাৰ তাত কি খনিজ সম্পদ পোৱা গৈছে হয় নে তাৰ কাৰণে কি সেই ঠাইত ইণ্ডাষ্ট্ৰীবোৰ উদ্যোগবোৰ গঢ় লৈ উঠিছে আৰু উদ্যোগবোৰ গঢ় লৈ উঠা মানে কি তাত বিভিন্ন কৰ্মৰ সূত্ৰে বহুত মানুহ তালৈ প্ৰব্ৰজন ঘটিছে আৰু প্ৰব্ৰজন ঘটাৰ বাবে তাত কি হৈছে জনবসতি ঘন হৈছে বুজি পালা নেক্সট খ নম্বৰ চোৱা কি কৈছে অৰ্থনৈতিক কাৰক হয় অৰ্থনৈতিক কাৰকবোৰনো কি চোৱা এক নম্বৰটি কৈছে নগৰীকৰণ গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত শিক্ষা চিকিৎসা যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নত হোৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় তদুপৰি সা সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায় সেইবাবে সংস্থাপনৰ উদ্দেশ্যেও এনে অঞ্চলসমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপনৰ উদ্দেশ্যে মানুহৰ আগমন ঘটে হয় নগৰীকৰণ মানে কি গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত শিক্ষা চিকিৎসা যাতায়াত ব্যৱস্থা সকলোবোৰ কি সুবিধা অধিক পোৱা যায় হয় না আৰু তাৰ কাৰণে কি মানুহবোৰ তালৈ প্ৰব্ৰজন কৰে আৰু প্ৰব্ৰজন কৰাৰ কাৰণে কি জনসংখ্যা বৃদ্ধি পায় হয় বুজি পালা নেক্সট কি কৈছে 2 নম্বৰ উদ্যোগীকৰণ হয় উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে একো অঞ্চল অতি কম দিনৰ ভিতৰত জনকীৰ্ণ হৈ পৰে হয় যে উদ্যোগীকৰণ মানে বুজি পাইছা যে উদ্যোগ এটা স্থাপন হয় তোমালোকে চাব পাৰা কোনবা এটা ঠাইত যেতিয়া উদ্যোগ স্থাপন হৈ আছিল সেই ঠাইত আগতে কি আছিল জনসংখ্যা অতি কম থাকে জনসংখ্যা নাথাকে যেতিয়া উদ্যোগ এটা স্থাপন হৈ যায় উদ্যোগীকৰণ হৈ যায় তাৰ পিছত কি হয় তাত বিভিন্ন ধৰণৰ সুবিধা আহি পৰে যেনে পৰিবহন বেংক শিক্ষা প্ৰতিষ্ঠান আদি কি গঢ় লৈ উঠে আৰু এই সকলোবোৰৰ কাৰণে কি তাত জনপ্ৰব্ৰজন হয় না জনপ্ৰব্ৰজন হয় আৰু কি কৰ্মীৰ প্ৰয়োজন হয় তাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহ কৰ্মসূত্ৰে সেই ঠাইলৈ যায় আৰু সেই ঠাইৰ কি জনাকীৰ্ণ হৈ পৰে বুজি পালা নেক্সট 3 নম্বৰ কি কৈছে আমাক পৰিবহন আৰু যোগাযোগ চোৱা পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে এটা অঞ্চলত জনবহুল হোৱাত সহায় কৰে হয় পৰিবহন ব্যৱস্থা উন্নতিয়ে বেপাৰ বাণিজ্যত সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতিত সহায় কৰে ৰেলপথ আৰু বিমান পথ পৰিবহন উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়ায় পৰিবহনৰ উন্নতিয়ে ঠাই এখনৰ নগৰীকৰণৰ দিশত আগুৱাই নিয়ে অধিক সা সুবিধা ভোগ কৰাৰ অৰ্থে পিছপৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কৰ্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে হয় পৰিবহন আৰু যোগাযোগ ব্যৱস্থা যোন ঠাইত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা থাকিব সেই ঠাইলৈ কি মানুহৰ জনপ্ৰব্ৰজন ঘটে বুজি পালা নেক্সট কি কৈছে সমাজ সাংস্কৃতিক কাৰক সুস্থিৰ ৰাজনীতি অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহৰ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা অৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে সেইদৰে অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা অতি কম কমি যোৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰব্ৰজন ঘটে ধৰ্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধৰ্মীয় স্থান সমূহত বাস কৰিবলৈ বিচাৰে সেইদৰে উচ্চ শিক্ষাৰ সুবিধা তথা অঞ্চলসমূহলৈ শিক্ষা গ্ৰহণৰ বাবে বা গৱেষণাৰ বাবে বহু লোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিজাকৈ থাকিবলৈ লয় বুজি পালা যে সামাজিক আৰু সাংস্কৃতিক কাৰকৰ বাবে যিবোৰ ধৰ্মীয় স্থান আছে সেই স্থানত কি মানুহৰ য'ত কি হয় অৰ্থনৈতিক শৃংখল থাকে হয় না শৃংখলিত থাকে সমাজ তালৈ কি মানুহৰ আকৰ্ষণ কৰে আৰু বহিঃপ্ৰব্ৰজনো হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে পৃথিৱীৰ জনসংখ্যা বিতৰণৰ প্ৰতিৰূপ আলোচনা কৰা 2017 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয় ইয়াৰ আগতে আমি পঢ়ি আছিলো যে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যাৰ কি হয় বিতৰণ সমান নহয় তাৰ কাৰণবোৰ কি প্ৰাকৃতিক কাৰণ আছে হয় না বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰণ আছে চোৱা পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ নিজ পৰিসৰত জনসংখ্যা নিৰ্দিষ্ট একোটা ধাৰণ ক্ষমতা আছে ভূমিখণ্ড আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশৰ উৎপাদিকা শক্তিৰ ওপৰত অঞ্চল একোটা জনসংখ্যাৰ ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে মানুহৰ জীৱন নিৰ্বাহৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সম্পদ প্ৰয়োজন হয় সেয়ে অঞ্চল এটাত কিমান সংখ্যক মানুহে বসতি স্থাপন কৰিব সেই অঞ্চলটোত থকা মুঠ সম্পদৰ ওপৰত নিৰ্ভৰশীল হয় কিমান মানুহ তাত বসবাস কৰিব সেই অঞ্চলৰ কি যিবোৰ সম্পদ আছে সেই সম্পদৰ ওপৰত নিৰ্ভৰশীল বুজি পালা
নেক্সট কি কৈছে সম্পদ সমৃদ্ধ অঞ্চল এটা আকাৰত সৰু হলেও সম্পদ বিশিষ্ট বিশাল অঞ্চল একোটাতকৈ অধিক মানুহ আশ্ৰয় দিব পাৰে যদিও ঠাইটো সৰু হয় কিন্তু যদি সম্পদ অধিক পৰিমাণে থাকে তেনেহলে কি বিশাল অঞ্চল এটাতকৈ অধিক মানুহ আশ্ৰয় দিব পাৰে উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়া মহাদেশৰ মুঠ মাটিকালি 7.7 নিযুত বৰ্গ কিলোমিটাৰ এলেকাত 19.36 নিযুত লোকে বাস কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুম্বাই চহৰৰ বান্দ্ৰা আৰু থানে অঞ্চলত সৰ্বমুঠ 10,166 বৰ্গ কিলোমিটাৰ এলেকাত 20.04 নিযুত লোকে বাস কৰে চোৱা পাৰ্থক্যটো চোৱা হয় 7.7 নিযুত বৰ্গ কিলোমিটাৰ এলেকা অষ্ট্ৰেলিয়াৰ তাত কিমান মানুহ থাকে 19.36 নিযুত লোক থাকে তাৰ বিপৰীতে 10,166 বৰ্গ কিলোমিটাৰ এলেকাত যি মুম্বাই মহাৰাষ্ট্ৰৰ বান্দ্ৰা আৰু থানে ঠাই আছে সেই ঠাইত কিমান 20.04 নিযুত লোক বাস কৰে বুজি পালা এটা সৰু ঠাই অষ্ট্ৰেলিয়াৰ নিচিনা ইমান ডাঙৰ মহাদেশৰ জনসংখ্যাতকৈও কি বেছি জনসংখ্যা বাস কৰে বুজি পালা তাৰ কাৰণে কয় নহয় ভাৰতবৰ্ষই প্ৰতি বছৰে এটা অষ্ট্ৰেলিয়া জন্ম দিয়ে সেইটো মানুহে কোৱা কথা দেই নেক্সট চোৱা পৃথিৱীৰ মুঠ জনসংখ্যাৰ 61.79% লোকে এছিয়া মহাদেশত বাস কৰে হয় সৰ্বমুঠ 61.79% লোকে এছিয়া মহাদেশত বাস কৰে তেনেদৰে আফ্ৰিকাত 13%, ইউৰোপত 11.5%, উত্তৰ আমেৰিকাত 7.5%, দক্ষিণ আমেৰিকাত 5.5% আৰু অষ্ট্ৰেলিয়া পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ 0.49% হে বাস কৰে আকৌ পৃথিৱীৰ মুঠ জনসংখ্যা 90% মাত্ৰ 10% ঠাইত সীমাবদ্ধ হৈ আছে হয় এটো বহুত ইম্পৰ্টেন্ট 90% জনসংখ্যা মাত্ৰ 10% ঠাইতে সীমাবদ্ধ হৈ আছে তো আনহাতে সমগ্ৰ পৃথিৱীৰ প্ৰায় 95 কোটি বৰ্গ কিলোমিটাৰ এলেকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 1 পৰা 2 জন হয় তেনেদৰে পৃথিৱীৰ 60% লোকে মাত্ৰ 10খন মুখ্য জনবহুল দেশত বাস কৰে এই 10খন দেশৰ ভিতৰত 6খন এছিয়া মহাদেশত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত এনেকৈ আৰু 10খন জনবহুল দেশ এছিয়া আৰু ইউৰোপত অৱস্থিত বুজি পালা পৃথিৱীৰ এই জনবহুল দেশসমূহ হল ক্ৰমান্বয়ে চীন দেশ ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ ইণ্ডোনেছিয়া ব্ৰাজিল ৰাছিয়া পাকিস্তান বাংলাদেশ জাপান আৰু নাইজেৰিয়া এই মহাদেশসমূহৰ ভিতৰত একোটা সুবৃহৎ অঞ্চল জনশূন্য অথবা পাতল জনবসতি উদাহৰণস্বৰূপে এণ্টাৰ্কটিকা গ্ৰীণলেণ্ড সাইবেৰিয়া উত্তৰাংশ আটাকামা সাহাৰা কালাহাৰী আৰব মৰুভূমি আদিৰ কথা উল্লেখ কৰিব পাৰি আৰু এইকেইটা হল কি এই মহাদেশসমূহৰ ভিতৰত একোটা সুবৃহৎ অঞ্চল জনশূন্য মানে অতিকৈ জনসংখ্যা কম যেনে উদাহৰণস্বৰূপে এণ্টাৰ্কটিকা গ্ৰীণলেণ্ড সাইবেৰিয়া উত্তৰাংশ আটাকামা সাহাৰা কালাহাৰী আৰু আৰব মৰুভূমি ওকে তো এই 2 নম্বৰ চেপ্টাৰটোৰ পৰাই এইকেইটাই কোৱেশ্চন এনসাৰ আগৰ বছৰত আহিছিল যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা চেনেলটো ওকে আৰু লগতে বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই